ষড়যন্ত্ৰ কাৰসাজিৰে শ্বহীদ পৰিয়ালৰ 12 বিঘা মাটি নিজ পুত্ৰৰ নামত নামজাৰি ৰাজহ বিভাগৰ কৰ্মীৰ ফুলনি ৰাজহ চক্ৰ কাৰ্যালয়ৰ আন এক কলা অধ্যায় ফাদিল এতিয়া ন্যায় বিচাৰি হাবাতৰি খাইছে শ্বহীদৰ বিধৱা পত্নীয়ে লাংকাইজনত ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস পালন সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ ডিফুটো উলহ মালহেৰে উদযাপন শিখ ধৰ্মাৱলম্বীৰ গুৰু নানকৰ 550 সংখ্যক পবিত্ৰ জন্ম জয়ন্তী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলে হাওৰাঘাট এটা শ্বহীদ পৰিয়ালৰ এটা কৰুণ কথা শ্বহীদৰ নামত থকা 12 বিঘা মাটি ষড়যন্ত্ৰমূলকভাৱে নিজ পুত্ৰৰ নামত নামজাৰি কৰিলে ৰাজহ বিভাগৰ এজন কৰ্মীয়ে এতিয়া প্ৰাপ্য বিচাৰি হাবাতৰি খাইছে শ্বহীদৰ বিধৱা পত্নীয়ে পিছে ক'ত সংঘটিত হৈছে এনি কাণ্ড জানিবলৈ চাও আহক আমাৰ এক প্ৰতিবেদন হাওৰাঘাটত ৰাজহ কৰ্মচাৰীৰ ভয়ংকৰ জালিয়াতি শ্বহীদ পৰিয়ালক অপমাননা ৰাজহ বিভাগৰ কৰ্মচাৰীৰ ভয়ংকৰ দুষ্কাৰ্য তদানীন্তন মণ্ডল পূৰ্ণকান্ত লস্কৰে গোপনে শ্বহীদৰ 12 বিঘা মাটি নামজাৰি কৰিলে নিজৰ 2 পুত্ৰৰ নামত হয় ঠিকেই শুনিছে আপুনি কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজহ চক্ৰৰ অন্তৰ্গত হাওৰাঘাটৰ যমুনা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাৰ বিৱৰণী দি শ্বহীদ পত্নী কিৰণবালা লস্কৰে আমাক জনোৱা মতে শ্বহীদ বিদ্যাধৰ লস্কৰৰ একমাত্ৰ পুত্ৰ বুদ্ধজ্যোতি লস্কৰ 1999 চনৰ জুন মাহত এক দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আৰ্থিক সমস্যাত পৰি নিজৰে আত্মীয় তথা ফুলনি ৰাজহ চক্ৰ কাৰ্যালয়ৰ তেতিয়াৰ মণ্ডল পূৰ্ণকান্ত লস্কৰক প্ৰায় 12 বিঘা মাটি মাত্ৰ 1 লাখ টকাত বন্ধকত দিছিল শ্বহীদ পৰিয়ালটোৱে নিজৰে ভনি জোৱাই বুলি কোনো লিখিত কাগজ অবিহনে পূৰ্ণকান্ত লস্কৰক উক্ত মাটি ভোগ কৰিবলৈ দিয়ে শ্বহীদ পত্নী কিৰণবালা লস্কৰে কিন্তু প্ৰায় 16 বছৰ কাল মৃত্যুৰ সৈতে যুঁজি 2015 ডিচেম্বৰত পৰলোক প্ৰাপ্তি ঘটাৰ পুত্ৰৰ অবাঞ্ছিত চিকিৎসা ব্যয়ৰ বাবে মাটিখিনি সময়ত মোকালাব খুজিও পৰা নাছিল শ্বহীদ পত্নী কিৰণবালা লস্কৰে তাৰ মাজতে পলমকৈ হলেও শ্বহীদ পত্নী লস্কৰে 13 জুন 2011 চনত মাটিখিনি মোকলাবলৈ পূৰ্ণকান্ত লস্কৰৰ ওচৰলৈ যায় কিৰণবালা লগে লগে মণ্ডল লস্কৰে লাখ লুটি মাৰি কয় যে সেই মাটি তেওঁৰহে শ্বহীদ পৰিয়ালটোৱে হেনো সেই মাটি মণ্ডল লস্কৰক বিক্ৰী কৰিছে মণ্ডল লস্কৰৰ কথা শুনি এক প্ৰকাৰ হতবাক হৈ পৰে শ্বহীদ পত্নী লস্কৰে কান্দি কান্দি ঘৰলৈ উভতি আহে আৰু ফুলনি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা RTI যোগে তথ্য উলিয়াই জানিব পাৰে যে কিৰণবালা লস্কৰ আৰু পুত্ৰ বুদ্ধজ্যোতি লস্কৰৰ নামত থকা মাটিখিনি দুৰ্ঘটনাত পতিত হোৱা শয্যাশায়ী পুত্ৰৰ জাল ছবিৰে মণ্ডল পূৰ্ণকান্ত লস্কৰে উক্ত মাটিখিনি তেওঁৰ 2 পুত্ৰ ভৰত আৰু শৰৎ লস্কৰৰ নামত নামজাৰি কৰি পেলায় এতিয়া কোনো পধ্যে সেই মাটি শ্বহীদ পৰিয়ালক উভতাই দিব নিবিচাৰে মণ্ডল পূৰ্ণকান্ত লস্কৰে যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে এই সন্দৰ্ভত হাওৰাঘাট আৰক্ষী থানাৰ উপৰিও কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো সুকীয়াকৈ গোচৰ তৰিছে মোৰ দেউতাৰ নাম হৈছে বিদ্যাধৰ লস্কৰ তেখেতৰ ছোৱালী হয় মই আৰু মাটিখিনি লৈছিলে যেতিয়া পইচাটো লৈছিলে সেইটো সময়ত মা নাছিলে মা হস্পিটেলত আছিলে আৰু মোৰ ককায়ে পইচাটো আনিছিলে যেতিয়া পইচাটো আনিবলৈ গৈছিলে আনিবলৈ যাওঁতে কথা বতৰা কিন্তু ময়ো পাতিছিলোঁ কিন্তু বিক্ৰীৰ ক্ষেত্ৰত আমি পাতা নাছিলোঁ যে পইচাটো ল'ম খেতিটো খাই থাকিব তেনেকৈ আমাৰ কথা আছিলে তাৰপিছত যেতিয়া আমি পইচাটো পাইছিলোঁ পোৱাৰ পিছত আমি ঘূৰাবলৈ গৈছিলোঁ ঘূৰাবলৈ যাওঁতে তেওঁলোকে মোক বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু বেয়া ব্যৱহাৰটো কৰিছে তাৰপিছত ক'লে তেতিয়া কৈছে যে যিটো এতিয়া মাটিৰ দৰ দাম চলি আছে সেই দাম মতে আমাক পইচাটো দিব লাগিব আৰু তেতিয়া মই ডকুমেণ্টছ সহ তোমালোকক ঘূৰাই দিম তেনেকৈ কৈছিলে মাটিটো আমাৰ তেতিয়া মই সুধিছিলোঁ যে আপোনালোকে আমাৰ মা দাদাৰ চহী নকৰাকৈ
মাটিটো কেনেকৈ নামজাৰি কৰিলে তেতিয়া কৈছিলে যে মোক তেতিয়া কৈছিলে তহঁতে বুজি নাপাবি যে সাক্ষী দুজন সাক্ষীয়ে বা সাক্ষীৰ চহী থাকিলে আমি চব কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কথা কৈছিলে আৰু সাক্ষী দুজন আছিলে দিব্যজ্যোতি লস্কৰ আৰু কলিয়াকান্ত বৰা বিদ্যাধৰ লস্কৰ শ্বহীদৰ পত্নী দ্বিতীয় পত্নী হয় কিন্তু মোৰ ল'ৰা এক্সিডেণ্ট হৈছিলে 99 জুনত আৰু মোৰ নাম কিৰণবালা লস্কৰ 99 জুনত যেতিয়া এক্সিডেণ্ট হৈছিলে মোৰ অকণমান পইচাৰ অসুবিধা হৈছিলে মই আগষ্ট মাহত পূৰ্ণকান্ত লস্কৰৰ পৰা 1 লাখ টকা লৈছিলোঁ লোৱাৰ পিছত মই মাটি খাই থাকিব দিছিলোঁ তেওঁক 16 বিঘা মাটি তেওঁ দখলত খাই আছিলে খাই থকাৰ পিছত তেওঁ গোটেই মাটিটো নিজৰ নামত মনে মনে পুতেকহঁতৰ নাম দি পেলাই উঠাই লৈছে যে সেই কথাটো মই নাজানো পূৰ্ণকান্ত লস্কৰ মণ্ডল তেওঁ ফুলনি চাৰ্কুলৰ যেতিয়া মই পইচা লৈছিলোঁ তেতিয়া তেওঁ মণ্ডল আছিলে তাৰপিছত আমি যেতিয়া পইচা ঘূৰাব গৈছোঁ পইচা ঘূৰাব যোৱাৰ তাৰিখটো আছিলে আমাৰ 13 জুন 2011 আমি পইচা ঘূৰাব গৈছিলোঁ যাওঁতে পইচাটো নলৈ পেলাই মোৰ মাটি মোকেই বিক্ৰী কৰিব বিচাৰিছে যে মই ডকুমেণ্টছ দিম মই এতিয়া যিটো দৰত চলি আছে সেইটো দৰত মোক পইচাটো ঘূৰাই দিলেই হ'ল তে সেই কথাটো মই মানি নল'লোঁ কাৰণ মই মাটিটো বিক্ৰী কৰা নাই মই 1 লাখ টকাৰ বিনিময়ত মই মাটিটো তেওঁক খাই থাকিব দিছিলোঁ আৰু তেওঁ মোৰ ভনী জোৱাই তেওঁৰ যিগৰাকী ৱাইফ সেইগৰাকী মোৰ ভণ্টি হয় মোৰ ভনী জোৱাই হয় সেইকাৰণে মই মাটিটো খাই থাকিব দিছিলোঁ নিজৰ বুলি তেওঁ মনে মনে ল'ৰাৰ নামত উঠাই লৈছে পইচা দিওঁতে গম পাইছোঁ হয় কিন্তু মোৰ সেইখিনি সময়ত মোৰ চাকৰি আছিল মোৰ ল'ৰা একেবাৰে কমাত আছিলে মই কোনো কাম কৰিব নোৱাৰিলোঁ কাৰণ মই অকলশৰীয়া মোৰ ল'ৰা আৰু নাই ইমানেই নহয় সদ্য অৱসৰপ্ৰাপ্ত ৰাজহ বিভাগৰ কৰ্মচাৰী তথা মণ্ডল পূৰ্ণকান্ত লস্কৰে এতিয়া উক্ত মাটিখিনি পুনৰ বিক্ৰী কৰিলে হাওৰাঘাটৰ আন এটা পৰিয়ালক এতিয়া এই মাটিৰ ধান কাটিব কোনে মাটিৰ সীমা দেখুৱাই শ্বহীদ পত্নী লস্কৰে আমাক জনোৱা মতে আদালতে এই বিবদমান ভূমিত সম্প্ৰতি কাকো ধান কাটিবলৈ অনুমতি দিয়া নাই কথাটো হ'ল এনেকুৱা 2006 চনত সেটেলমেণ্ট আহিছিল গাঁৱত আহোঁতে তেখেতে পূৰ্ণকান্ত লস্কৰ মণ্ডল তেখেতে আমাৰ পেহীৰ 6 বিঘা মাটি মই মানে দান দিবলগীয়া আছিলে দান দিয়া চহী এটা কৰিছিলোঁ মোক কৈছিলে এইখিনিতে চহী দুটা ক'লে মই চহী দুটা কৰিলোঁ এই চহী দুটাৰ সূত্ৰে তেখেতে মাটিখিনি পটা কৰি আনক বেচি দিলে কিন্তু মাটিখিনি যিখিনি মাটি 12 বিঘা মাটি তেখেতে যে পটা কৰিছে মাটিখিনি মোৰ নামত নাছিল এইখিনি মোৰ ভাইটি আৰু মোৰ মাহীমাৰ নামত আছিল আৰু মোৰ চহী দি পটা কেনেকৈ কৰিল তেখেতে জানে এইবিলাক মই ক'ব নোৱাৰোঁ আৰু তাকে মই আজি সাংবাদিক মাধ্যমৰ ওচৰত আহিব লগা হৈছে মোৰ দুখৰ কথাখিনি জনাবলৈ আৰু মই থানাতো আজি এখন FIR কৰিছোঁ তেখেতৰ ওপৰত মই ন্যায় বিচাৰিছোঁ তাৰমানে মোক কিয় চিটিং কৰিব লাগে এনে অৱস্থাত সোণকুটিৰ অপচয়ৰ বিষয়টোৱে চিন্তিত কৰিছে শ্বহীদ পৰিয়ালটো লুম্বাজং পৰিষদীয় অন্তৰ্গত লাংকাইজানত 23 নৱেম্বৰত অনুষ্ঠিত হৈ যায় ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ 3য় সংখ্যক প্ৰতিষ্ঠা দিৱস হুজাই কাৰ্বি আংলং সীমান্ত এলেকাৰ লাংকাইজানত অনুষ্ঠিত হয় ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ 3য় সংখ্যক প্ৰতিষ্ঠা দিৱস পিছপৰা সীমান্ত এলেকাৰ ৰাইজৰ দুখ দুৰ্দশা অভাৱ অভিযোগৰ বিষয়ে জানিবলৈ আৰু সীমান্তবাসীৰ সৈতে একেলগে ভাৱ বিনিময় কৰাৰ উদ্দেশ্যৰে লাংকাইজানত অনুষ্ঠিত কৰা হয় ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ 3য় সংখ্যক প্ৰতিষ্ঠা দিৱসটি nilitum la towa pendanglo nilitum mang na towa ke nai pi ke kalibat nilitum pressurize nang pipi dunji pressure nang pipi dunji je la so towa non se marbo mat towa ta me prabjin men patang pi nang ji pala mai nilitum him pressure pi ji je kuma major contractor le long pusita me atowa ke claim ta me mesen nang ji ajat nai pusita me lan mang ke nilitum ka biur organization him pen ke ULDC president tum hata nili lam check puai ateng sing chipi kan delo je government tum kame la so tawar bang na patang pi ik serak nang ji ako lade kali non nili lapun ke sung nili hin pen ke thai long mang ke medical men tong se kot pene ke su mane sung ti ji nang na nili thai long প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভাত কমিটিৰ সভাপতি মঙ্গল সিং টিমুঙে সভাপতিত্ব কৰে আৰু এই সভাত কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক CM তেৰণ
ডিফু কোৰ্টৰ এডভোকেট ৰবিনসন হানছে প্ৰমুখ্যে লাংকাই জানৰ গাঁওবুঢ়া আৰু গাঁৱৰ ৰাইজ উপস্থিত থাকে অতিথি হিচাপে উপস্থিত থকা এডভোকেট ৰবিনসন হানছে সভাত কয় যে অঞ্চলটোৰ উন্নতিৰ বাবে শিক্ষা বেহা বেপাৰত মনোনিৱেশ কৰি আন জাতি জনগোষ্ঠীৰ সৈতে নিজকে ফেৰ মাৰিব পৰাকৈ প্ৰস্তুত কৰিব লাগিব আনহাতে লাংকাইজানবাসী ৰাইজে সভাত নিজৰ বক্তব্যত খোৱা পানী বিজুলী যাতায়াতৰ বাবে পথ শিক্ষা আহৰণৰ বাবে ভাল স্কুল ঘৰ আদি অভাৱৰ কথা সদৰি কৰাৰ লগতে অতি শীঘ্ৰে খুজাই জিলা সীমান্তৰ পৰা কাৰ্বি আংলঙৰ ভিতৰত অন্তৰ্ভুক্তি কৰিবৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সমন্বয়ে অনুৰোধ জনায় bangso ke develop le pina dim sing thu the dim hala so dim nitun jongdam si langkai jan area pinya bangke ladak bangsi mangke thegani na talong apena bangke jikhini nitum ke bang ke theklong la bangso dim bangke sing thu ranat bangke langdam pulote hang asai theklong le kusi dipen jongdam longi na towar akimi ke do towar non Lingpeng isek bangke dame po mar begejang thedu da filote kaceleng towar bangke sungkrungji nasi nihin pen sub sarkar phan kar benglo tun mas council CM tuliram nong hamat tuning riglo prabjin pen langkajan atau dakpen langkajan hawar an bijungarut difu pen langkajan hawaran no mat 20 km labang solong black topping sin na kurini busi bial bisi asong lahin metame tuning ase lap pen ke adun thu ke medical sub center ladak bangke mon langtam lu pete longni nang binai lapen ke lang ahomoisa tamedo ate lap mon mat ke langbung alang ki jun masi lapu na ke nitum theklong ase laso langbung alang ki jun pen pajun je dedi no namat ke do kar benglong ati mo sarkar atum hatame Mongol Inke report Kat News সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ ডিফুটো উলহ মালহেৰে উদযাপন শিখ ধৰ্মাৱলম্বী ধৰ্মীয় গুৰু নানকৰ 550 সংখ্যক পবিত্ৰ জন্ম জয়ন্তী প্ৰতি বছৰৰ দৰে এইবাৰো কাৰ্বি আংলঙৰ ডিফু চহৰতো উলহ মালহেৰে উদযাপন কৰা হয় শিখ ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় গুৰু নানকৰ জন্ম জয়ন্তী মহান গুৰু নানকৰ এইবাৰ 550 সংখ্যক পবিত্ৰ জন্ম জয়ন্তীৰ উপলক্ষে ডিফুস্থিত শিখসকলৰ গুৰুদ্বাৰত শ্ৰদ্ধাৰে উদযাপন কৰা হয় শিখ ধৰ্মাৱলম্বীসকলৰ মহান গুৰু নানকৰ 550 সংখ্যক জন্ম জয়ন্তীত উদযাপন সমাৰোহৰ অংশ হিচাপে পুৱা গুৰুদ্বাৰৰ প্ৰাংগণত উদযাপিত সমিতিৰ সভাপতি ৰাজবীৰ সিঙে পতাকা উত্তোলন কৰে পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই শিখসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহেব পাঠ কৰা হয় উল্লেখ্য মহান গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন সমাৰোহ অনুষ্ঠানত CRPF আসাম ৰাইফলছৰ পৰা আদি কৰি ডিফু স্থানীয় বহু বিশিষ্ট ব্যক্তিসকল আৰু শিখ ধৰ্মাৱলম্বীৰ লোকসকল অংশগ্ৰহণ কৰে আনহাতে গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন সমাৰোহৰ উপলক্ষে আয়োজিত এই অনুষ্ঠানত CRPFৰ কমাণ্ডেণ্টজনক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় কাৰ্বি ভাষাৰ এই ফটো ডিফু যি আমাৰ এই গুৰুদ্বাৰটো আজি তিনিদিনীয়া কাৰ্যসূচীৰে এই আমাৰ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথমজনা গুৰু নানক দেৱজীৰ 550তম জন্ম জয়ন্তী উদযাপন কৰা হৈছে আৰু ইয়াত অকল আমি ডিফুৰ এই শিখসকলে নহয় ইয়াত আমাৰ লগত সহযোগ কৰিছে CRPF
আসাম ৰাইফল আৰু আৰ্মিৰ তেওঁলোকৰ যিসকল জোৱান আছে সেইসকল জোৱানো ইয়াত তেওঁলোকে যোগদান কৰিছে আৰু অতি উলহ মালহেৰে আমি সকলো শিখ সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰিছোঁ আৰু দেখা যায় বিগত কেইবাবছৰ ধৰি ইয়াত অকল শিখ সম্প্ৰদায় নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলেও আহি পেলাই এই উৎসৱৰ যোগদান কৰি আমাৰ এই উৎসৱটো সাফল্যমণ্ডিত কৰি তুলিছে। রিপোর্ট কাপ নিউজ। 20 নং BN CRPF ডিফু নাগৰিকত্ব আচৰণ কাৰ্যসূচীৰ আয়োজন আমৰেং গাঁৱত উদ্বোধন কৰিছে CRPF জোৱানে নিৰ্মাণ কৰা জিৰণি চৰা বিতৰণ কৰিছে ছাত্ৰ ছাত্ৰীক শিক্ষা সামগ্ৰী এক বছৰৰ ভিতৰত বিশুদ্ধ খোৱা পানী সংগ্ৰহৰ বাবে আঁচনি গ্ৰহণ কৰিব এইদৰে ক'লে কমাণ্ডেণ্ট RD অনালে যোৱা 22 নৱেম্বৰত 20 নম্বৰ BN CRPFৰ আহ্বানত পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেং থানা অন্তৰ্গত আমৰেং গাঁৱত নাগৰিকত্ব আচৰণ কাৰ্যসূচী তথা Civic Action Program অনুষ্ঠিত কৰা হয় উক্ত কাৰ্যসূচীৰে সংগতি ৰাখি কণ ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যৰে শিক্ষাৰ সামগ্ৰীৰ বিতৰণ কৰা হয় লগতে 20 নং BN CRPF ডিফু ৰাজহুৱা স্বাৰ্থ জড়িত আমৰেঙত নিৰ্মাণ কৰা জিৰণি চৰা মুকলি কৰা হয় উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 20 নং BN CRPF ডিফু শিবিৰৰ কমাণ্ডেণ্ট RD জেনি অনাল লগতে বিশিষ্ট অতিথি হিচাপে 20 নং CRPF ডিফুৰ ডক্টৰ নীতিশ কুমাৰ সিং প্ৰমুখ্যে খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চন্দ্ৰ টিছো জিৰিকিন্দেং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাকুল ফুকন উপস্থিত থাকে কমাণ্ডেণ্ট RD জেনি অনাল ৰাইজক উদ্দেশ্যি কৰি কয় যে CRPF জোৱানে সদায় ৰাইজৰ সুৰক্ষাৰ বাবে কাম কৰি গৈছে আৰু কৰি যাব দেশৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰথমে CRPF জোৱানে ৰাইজক সহায় কৰিবলৈ গৈ পায় আমৰেঙত CRPF কেম্প ৰখাৰ উদ্দেশ্যও ৰাইজক নিৰাপত্তা প্ৰদান কৰাৰ লগতে ভাতৃত্ববোধ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা সেই উদ্দেশ্যৰে সকলো ৰাইজৰ স্বাৰ্থ জড়িত আঁচনি গ্ৰহণ কৰি আমৰেঙত এই জিৰণি চৰা নিৰ্মাণ কৰা হৈছে এই জিৰণি চৰাত প্ৰখৰ ৰ'দৰ বতৰত বা বৰষুণৰ বতৰত আশ্ৰয় ল'বলৈ নিৰ্মাণ কৰা হৈছে গতিকে ইয়াৰ সৎ ব্যৱহাৰ কৰাৰ লগতে চোৱাচিতা তথা পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাৰ দায়িত্ব ৰাইজৰ তেওঁ আৰু কয় যে অহা বছৰৰ ভিতৰত পুনৰ আমৰেঙত কমিউনিটি হল আৰু বিশুদ্ধ খোৱা পানী সংগ্ৰহৰ বাবেও আঁচনি গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে Actually, as per this government policy that the CRPF should undertake Civic Action Program which will be beneficial to the remotest area of this Karbi Anglong. So I was directed by my IGP that to undertake this program in a very remote area. Accordingly, he has given me some amount on Civic Action Program, one of which I have earmarked for this Amreng. इसके बाद कहाँ करेंगे सर? अभी तो we will do it there in Lengri also. लेंगे सर यहाँ पे पानी की बहुत समस्या है तो सर उसके लिए आप लोग कुछ करेंगे क्या? Yeah, पानी का भी मैं I'll approach my higher authority for giving me some fund on installation of water facility here in Amreng by next year. খেৰণীৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে সমূহ বাণিজ্যিক বিৰতিৰ GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint, and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Diffu Karbi Anglong, Assam. Contact number 9434303710 or 8638223203 or 8638441464.
Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিলা হিডিপিৰ একাংশ সচেতন গয়াই ললে এক প্ৰশংসনীয় পদক্ষেপ হিডিপিৰ বিষয় ক্ৰগাঁৱৰ লোকসকলে বৃহস্পতিবাৰে নিশা ব্যাপক পৰিমাণৰ গাঞ্জাসহ জব্দ কৰিলে AS09B9450 নম্বৰৰ বাইকখনেৰে বুকাজনৰ পৰা ডিলা অভিমুখে আহি আছিল লোকজন দিছয় ক্ৰগাঁৱৰ লোকসকলে জব্দকৃত গাঞ্জাসহ বাইক আৰোহীজনক ততালিকে গতাই দিয়ে ডিলাই আৰক্ষীৰ হাতত বুকাজনৰ পৰা ডিলাই অভিমুখে বাইকাৰে আহি আছিল ব্যাপক গাঞ্জাসহ বাইক আৰোহীজন হিডিপি সমীপৰ দিছয় ক্ৰগাঁৱৰ লোকসকলে সন্দেহযুক্ত বাইক আৰোহী পথৰ মাজত ৰখাই দিয়ে আৰু লগত আনা সামগ্ৰীৰ বিষয়ে খুটপুছ কৰোতে গাঞ্জা বুলি জানিব পাৰে ৰাইজৰ প্ৰশ্নত বাইক আৰোহীজনে নিজকে ডিলাই নিবাসী বিদ্যা ইংলেঙৰ পুত্ৰ সিমসিম ইংলেং বুলি নিজৰ পৰিচয় দিয়ে হয় সজাগ ৰাইজে এইদৰে সহজ পথেৰে ধন উপাৰ্জনৰ পথ বাছি লোৱাৰ লগতে সমাজত বিখবাস্প বিয়পোৱা এজন দুষ্ট চক্ৰৰ ধুৰন্তৰ সৰবৰাহকাৰীক জব্দ কৰি আৰক্ষীৰ হাতত গতাই দি সামাজিক দায়বদ্ধতা পালন কৰিলে মংগল ইংখে ৰিপৰ্ট কাট নিউজ অহা 5 ডিসেম্বৰত অনুষ্ঠিতব্য পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ইতিমধ্যে বিভিন্ন দলৰ মাজত প্ৰচাৰ অভিযান তুংগত উঠিছে নগাঁও জিলাৰ 3 নং হিঙিমাৰী মাধৱপাৰা জিলা পৰিষদ সমষ্টিত বিজেপিয়ে দলীয় প্ৰচাৰ তীব্ৰতৰ কৰিছে অহা 5 ডিসেম্বৰত অনুষ্ঠিতব্য পঞ্চায়ত নিৰ্বাচনৰ একমত পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন দলৰ মাজত প্ৰচাৰ অভিযান তুংগত উঠিছে নগাঁও জিলাৰ 3 নং হিঙিমাৰী মাধৱপাৰা জিলা পৰিষদ সমষ্টিত বিজেপিয়ে দলীয় প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে সমষ্টিটোৰ অন্তৰ্গত 3 পঞ্চায়তত শুকুৰবাৰে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ আগত কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মূলতে সংখ্যালঘু লোক বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ পঞ্চায়ত নিৰ্বাচনত দলৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে যাতে ৰাইজৰ প্ৰতিটো অঞ্চলৰ লোকে কথা কওঁতে যাতে সাৱধানে কয় আৰু বিশেষকৈ আজি যিহেতুকে নিৰ্বাচনৰ সময় আপোনালোকৰ দুটা চকু কিন্তু 1000 চকুৱে আপোনালোকক চাই আছে আপোনালোকক কি ধৰণে কাম কৰে সেইকাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ যে সকলো সময়তে তেখেতলোকে যাতে বিনয়ী ভাৱ তেখেতলোকে নম্ৰতাৰে ৰাইজৰ পৰা ভোট বিচাৰিব এইখিনি তেখেতসকলে মই ক'বলগীয়া থাকিল আৰু ক'বলগীয়া আছে যে এই আমি যদি ভাবোঁ AIUDF নহয় কংগ্ৰেছ দল বিজেপিৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে ৰহা সমষ্টিৰ 27টা পঞ্চায়ত বিজেপিৰ দখললৈ আহিব বুলি জানিবলৈ দিয়ে আনহাতে বিজেপিৰ জিলা পৰিষদৰ প্ৰাৰ্থী টুটু কুৱাৰে অভিযোগ কৰে যে
অগপৰ প্ৰাৰ্থীয়ে কংগ্ৰেছ দলৰ ধনেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ভোটাৰ ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ অগপ প্ৰাৰ্থীক থিয় কৰাই কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছে বিজেপিক নিৰ্বাচনত পৰাজয় কৰিবলৈ অগপক পুঁজি যোগান ধৰিছে বুলি কোৱাৰে অভিযোগ কৰে উল্লেখ্য যে হিঙিমাৰী মাধৱপাৰা সমষ্টিত ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থী তথা জনপ্ৰিয় কণ্ঠশিল্পী টুটু কোৱাৰে ইতিমধ্যে বিধায়কগৰাকীৰ সৈতে 6টা পঞ্চায়তত গৈ দলীয় প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে 27টা পঞ্চায়তত আমি যিটো মানে দেখিছোঁ এইবাৰ কংগ্ৰেছ বা অন্য দলে ইয়াত পিছি থকাটো সম্ভৱপৰ নহয় আমি সিফালে 16টা পঞ্চায়ত আছে অহা ব্লকত আমি 16টা পঞ্চায়তত দেখিছোঁ যে মানে যি ধৰণে মানুহে আমাক মানে বিচাৰিছে আমাৰ দলক বিচাৰিছে তৃণমূল পৰ্যায়ৰ পৰা আমি নিশ্চিত আমি সেই 16টা পঞ্চায়ত আমি আনিব পাৰিম আৰু ইয়াত যি 11টা পঞ্চায়ত আছে আমি দেখিছোঁ প্ৰত্যেক পঞ্চায়তে বিশেষকৈ মাইনৰিটি মানুহৰ মাজত এটা ঢৌ উঠিছে আমি বিজেপিৰ প্ৰতি তেওঁলোকে বিজেপিৰ প্ৰতি ইমান আকৰ্ষিত হৈছে তেওঁলোকে আমি প্ৰচাৰ আমি ক'বই লগা হোৱা নাই তেওঁলোকে নিজে নিজে আহি আমাৰ ওচৰত আহি পেলাই তেওঁলোকে যে আমাৰ প্ৰাৰ্থী দিয়ক আমাক 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 আমাৰ আপোনালোকৰ প্ৰাৰ্থীক আমি জয়ী কৰি লৈ যাম আৰু এই প্ৰাৰ্থীৰ দ্বাৰাই আমাৰ আপোনালোকক এবাৰ কংগ্ৰেছক আমি শিকনি দিম সেইকাৰণে আমি এটা ভাবিছোঁ যে ৰাইজৰ সহযোগিতা যেতিয়া আমাৰ গাছটোত আছে আমি নিশ্চয় এবাৰ জিকিম বৈঠালাংছৰ পৰা জছন ইংখে ৰিপৰ্ট কাট নিউজ কেএসএ বকলিয়া জিলা কমিটিৰ কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় এক সম্বৰ্ধনা অনুষ্ঠান 2018-19 বৰ্ষৰ ডকমকা থংনগবে কলেজৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সদস্য ববিয়াসকলক সম্বৰ্ধনা কেএসএ বকলিয়া ঘাট জিলা কমিটিৰ কেএসএ বকলিয়া জিলা কমিটিৰ কাৰ্যালয়ত আজি ডকমকা থংনগবে ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সদস্য ববিয়াক জনাই উষ্ম আদৰণি কেএসএ বকলিয়া জিলা কমিটিৰ সভাপতি বীৰ সিং টকবীৰ পৌৰহিত্যত আৰু ছাত্ৰ নেতা লং সিং কিলিঙৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনিত 2018-19 বৰ্ষৰ ডকমকা থংনগবে কলেজৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সদস্য ববিয়াক একোখনকৈ কাৰ্বি পোহৰে আনুষ্ঠানিক সম্বৰ্ধনা জনায় কেএসএৰ বকলিয়া জিলা কমিটিৰ উপদেষ্টা স্যামছন কিলিং কেএসসিসিৰ সভাপতি সাৰ্বিনং তেৰণ প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকল উপস্থিত থাকি কলেজখনৰ ভিতৰত থকা বিভিন্ন শৈক্ষিক সমস্যাকে ধৰি আন্তঃগাঁথনিক সমস্যাসমূহৰ ওপৰত আলোচনা বিলোচনা কৰে সম্বৰ্ধনা সভাত উল্লেখ্য বকলিয়া কেএসএ অকুণ্ঠ সমৰ্থনত বিজয় হোৱা ছাত্ৰ একতা সভাৰ নতুন বিজয় সদস্য ববিয়াসকলক এইদৰে আনন্দৰে উষ্ম আদৰণি জনায় লগতে ছাত্ৰ একতা সভাৰ নতুন বিজয় সদস্য তথা বিষয়াসকলক কলেজখনৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সজাগ হোৱাৰ লগতে শৈক্ষিক বাতাবৰণ ভালদৰে ৰখাত সদায় সচেষ্টা থকাৰ পৰামৰ্শ কৰে সভাত উপস্থিত কেএসএৰ জ্যেষ্ঠ নেতাসকলে বিশেষ প্ৰতিবেদক কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ